ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ কাৰণে লৈ আহিছোঁ আজি হৈ যোৱা সায়েন্সৰ কুৱেশ্যন পেপাৰখন মই সেট এ লৈছোঁ তোমালোকৰ বাকী যিবোৰ সেট আছে তোমালোকৰ যদি সেইবোৰৰো লাগে তোমালোকে কমেণ্ট কৰি জনাবা বৰ্তমান ছাত্ৰ ছাত্ৰীসকল মই তোমালোকক যিখিনি PDF ফাইল দিছিলোঁ আৰু যিখিনি MCQs আৰু লং কুৱেশ্যন দিছিলোঁ তাৰে পৰা তোমাৰ 95%তকৈ বেছি কুৱেশ্যন ডাইৰেক্টলি তোমাৰ কমন আহিছে আৰু MCQ তো তোমার 100% MCQ তোমার কনসেপচুয়াল বেসড MCQ গোটেইখিনি কনসেপশন মই 100% মই পঢ়াইছোঁ যেই নহওক বৰ্তমান ছাত্ৰ ছাত্ৰীসকল তোমালোকে চাই লোৱা তোমালোকৰ কিমানটা কাৰেক্ট হ'ল আৰু তোমালোকে কমেণ্ট কৰি নিশ্চিতভাৱে জনাবা তোমালোকে কিমান মাৰ্ক তোমালোকে পালা আৰু হোৱাটছআপ গ্ৰুপত জইন হ'বলৈ নাপাহৰিবা এডুকেশ্যন ৰিলেটেড সকলো ধৰণৰ ইনফৰমেশ্যন তোমালোকে হোৱাটছআপ গ্ৰুপতে পাই যাবা হোৱাটছআপ গ্ৰুপৰ লিংকটো মই কমেণ্টত দি দিছোঁ ইয়াতে চোৱা তোমাৰ প্ৰথম যেটো প্ৰশ্ন আছে সেই প্ৰথম প্ৰশ্নটোৰ এটো বি অপশনটো কাৰেক্ট হ'ব এটো যেহেতু ঊৰ্ধ্বক্ৰমত সজাবলৈ দিছে তো বি অপশন কাৰেক্ট হ'ব তাৰ পিছত তোমাৰ 2 নম্বৰ অপশনটোৰ সি অপশনটো কাৰেক্ট হ'ব তোমালোকে মিলাই লবা কিমানটা কাৰেক্ট হয় পিছত ইয়াৰে যিকেটা লং কুৱেশ্যন আছে গোটেইখিনি মই এনালাইসিস কৰিম তোমালোকে সেই ভিডিওটি চাই লবা তোমালোকৰ যেটো লং কুৱেশ্যন আছে লং কুৱেশ্যনখিনি মই সেই ভিডিওটিত আলোচনা কৰিম 100% আলোচনা কৰিম তোমালোকে চাই লবা ঠিক আছে আৰু এই যেটো 3 নম্বৰ যেটো কোৱেশ্যন আছে এই কোৱেশ্যনটোৰ অপশন ভুল আছে ঠিক আছে কাৰণ অধিক পৰিমাণৰ ঘাড় সালফিউৰিক এসিডৰ লগত ইথানল উত্তপ্ত কৰিলে ইথিন উৎপন্ন হয় কি উৎপন্ন হয় ইথিন কিন্তু ইয়াতে অপশনত নাই ইথিনটো ঠিক আছে তো ইথিন কোনো অপশনে নাই ইথিন উৎপন্ন হয় এই অপশনটো ভুল আছে গতিকে এটো তোমালোকৰ মাৰ্ক এটো এক্সট্ৰা দি দিব পাৰে এটোৰ মাৰ্ক ঠিক আছে ইয়াতে ইথেন আছে এটো একচুয়ালি হ'ব লাগিছিল ইথিন বুলি এটো কিন্তু ভুল আছে অপশনটো 3 নম্বৰ অপশনটো তোমালোকে কি লিখি আহিছা কমেন্টত জনাবা ঠিক আছে তাৰ পিছত যেটো তোমাৰ 4 নম্বৰ কোৱেশ্যন আছে 4 ৰ তোমাৰ এটো বি অপশনটো কাৰেক্ট হ'ব তাৰ পিছত 5 নম্বৰ কোৱেশ্যনটোৰ 2 নম্বৰটো কাৰেক্ট হ'ব কালি ৰাতি মই যিমানখিনি কৰিছিলো কালি ৰাতি এটা লাইভ ক্লাস কৰিছিলো তাতে কেমিষ্ট্ৰি গোটেইখিনি পাৰ্ট কভাৰ কৰিছিলো তাতে তোমাৰ 100% কোৱেশ্যন আহি গৈছে তাৰ পিছত চাই এটো 6 নম্বৰ কোৱেশ্যনটোৰ এটো তোমাৰ এটো W কারেক্ট হবে ইয়াতে W এটো বি অপশনটো কারেক্ট হবে তো W টো কারেক্ট হবে ইয়াতে সোডিয়াম এটো ঠিক আছে তার পিছত 7 নাম্বার কোশ্চেনটো চোৱা 7 নাম্বার কোশ্চেনটো তোমাৰ এটো সি অপশন কারেক্ট হ'ব 8 নাম্বার কোশ্চেনটো ডি অপশনটো কারেক্ট হ'ব বহুত ইজি কোশ্চেন আহিছে এটো তোমাৰ ইথেন হয় 9 নাম্বার অপশনটো বি অপশন কারেক্ট হ'ব তাৰ পিছত 10 নাম্বার কোশ্চেনটো চোৱা 10 নাম্বার কোশ্চেনটোৰ কারেক্ট আনসার হবো এটো তোমার ক্যালসিয়াম অক্সাইড পানিত যোগ করিলে সম্পূর্ণরূপে দ্রবীভূত হয় কি যৌগ গঠন হয় এটো ক্যালসিয়াম হাইড্রোক্সাইড ডি অপশন কারেক্ট হবো 11 নাম্বার কোশ্চেনটোৰ এ নাম্বার অপশন কারেক্ট হবো 12 নাম্বার কোশ্চেনটোৰ বি অপশনটো কারেক্ট হবো তাৰ পিছত 13 নাম্বার কোশ্চেনটো এটো তোমাৰ এটো সি অপশন কারেক্ট হবো কার্বনৰ যেটো তো অপৰূপ আছে হেতুৰ পৰা কোশ্চেন আহিছে 14 নাম্বার কোশ্চেনটোৰ এটো বি অপশনটো কারেক্ট হবো আৰু চাইটো সাধাৰণ উষ্ণতা তৰল ধাতু হৈছে পাৰা ধাতব দ্যুতি সম্পন্ন ধাতু আয়োডিন হয় আৰু আটাইতকৈ এটো ঘাত সহনীয় ধাতু হৈছে সোণ তো এটো চা কি আহিব RPQ কত আছে RPQ এটো চা এটো বি অপশনটো কি হবে ইয়াতে কারেক্ট অপশন হ'ব সিম্পল একেবাৰে অপৰিৱৰ্তিত ৰোধৰ পৰিবাহী এডাল দুগুণ কৰিলে পৰিবাহীৰ ক্ষমতা ক্ষেত্ৰত কি হ'ব এটা 4 গুণ হ'ব ঠিক আছে কাৰণ তোমাৰ h = কি হয় h² RT এটা স্যার ডাবল হয় ডাবল এটা তোমার ডাবল হৈ যাব মানে স্কয়ার হৈ যাব সরি স্কয়ার হ'ব তাৰ পিছৰ কোশ্চেনটো চোৱা ইয়াতে তোমাৰ 17 নম্বৰ কোশ্চেনটোৰ এটো এ নম্বৰ অপশনটো কারেক্ট হ'ব ইয়াতে ৰিজনবোৰ মই গোটেইখিনি 100% এনসার লৈ লং কোশ্চেনৰ এনসাৰো মই লৈ আহিম তোমালোকে তাতে চাই লবা কিমান নম্বৰ পাবা তোমালোকে 100% আইডিয়া লৈ ল'ব পাৰিবা 18 নম্বৰ কোশ্চেনটো এটো তোমাৰ সি অপশনটো কারেক্ট হ'ব 19 নাম্বার কোশ্চেনটির তোমার 19 নাম্বার যেটো কোশ্চেন আছে 19 নাম্বার কোশ্চেনটির তোমার এ নাম্বার অপশনটো কারেক্ট হবে এটো অতিরিক্ত বিদ্যুৎ প্রবাহ রোধ করা 19 এর এ নাম্বার অপশন কারেক্ট হবে 20 নাম্বার কোশ্চেনটো চোৱা 20 নাম্বার কোশ্চেনটোৰ এটো তোমার 1 টো কারেক্ট হ'ব তো মাথু 2 হে শুদ্ধ হবে এটো এ নাম্বার অপশনটো কারেক্ট হ'ব তাৰ পিছত চোৱা এটো হ'ব তোমাৰ ঊৰ্ধ্বমুখী বি অপশন কারেক্ট হ'ব 21 ৰ বি কারেক্ট হ'ব তাৰ পিছত তোমাৰ 22 এটো এ নাম্বার অপশনটো কারেক্ট হ'ব 23 নাম্বার আৰু এ নাম্বার অপশনটো কারেক্ট হ'ব 23 নাম্বার এ নাম্বার অপশন কারেক্ট হ'ব তাৰ পিছত 24 নাম্বার কোশ্চেনটো চোৱা 24 নাম্বাৰৰ ডি অপশন কারেক্ট হ'ব 25 নাম্বার কোশ্চেনটো তোমাৰ সি বি অপশন কারেক্ট হ'ব এটো পুনঃচক্ৰীকৰণ মানে ৰিসাইকেল এটো মানে রিসাইকেল হয়
তাৰপিছত 26 নাম্বাৰটো বি অপশ্যন কাৰেক্ট হয়। 27 নাম্বাৰটো হ'ব ডি অপশ্যন কাৰেক্ট, এইটো জীৱাশ্মজাত ইন্ধন। 28 নাম্বাৰ কুৱেশ্যনটো তোমাৰ এইটো চিপকো আন্দোলন হৈছে ৰেণিগা, অমৃতা দেৱী, বিষ্ণু খেজৰালী আৰু এইটো হ'ব চৰ্দাৰ। গতিকে এইটো আহিছে তোমাৰ কি আহিছে আৰ, তাৰপিছত আহিছে পি, তাৰপিছত আহিছে কিউ, আৰ পি কিউ। এইটো তোমাৰ চি অপশ্যন কাৰেক্ট হ'ব। তাৰপিছত 29 নাম্বাৰ কুৱেশ্যনটোৰ এইটো ডি অপশ্যন কাৰেক্ট হ'ব। 29ৰ ডি অপশ্যন কাৰেক্ট হ'ব, ঠিক আছে। তাৰপিছত 30 নাম্বাৰ চোৱা, 30 নাম্বাৰ কুৱেশ্যনত তোমাৰ এইটো এ নম্বৰ অপশ্যন কাৰেক্ট হ'ব। তাৰপিছত 31ত হ'ব এইটো বি অপশ্যন কাৰেক্ট হ'ব। 32 তোমাৰ 32ত কাৰেক্ট হ'ব বি নাম্বাৰটো। 33 নাম্বাৰ কাৰেক্ট হ'ব ডি নাম্বাৰটো। 33 ডি অপশ্যন কাৰেক্ট হ'ব ডি। 34 নাম্বাৰৰ কাৰেক্ট হ'ব চি। তাৰপিছত 35 নাম্বাৰ চোৱা, 35 নাম্বাৰৰ যিটো 35 নাম্বাৰ আছে সেইটো বি অপশ্যন কাৰেক্ট হ'ব। তাৰপিছত আহিব তোমাৰ এইটো 36ৰ কাৰেক্ট এনচাৰ হ'ব বি। 37ৰ যিটো তোমাৰ কাৰেক্ট এনচাৰ হ'ব সেইটো হ'ব ডি। 37ৰ ডি হ'ব। তাৰপিছত এইটো 38ৰ হ'ব চি। তাৰপিছত 39ৰ হ'ব এ। 39ৰ এ নম্বৰ অপশ্যন কাৰেক্ট হয়। 40 নম্বৰ কুৱেশ্যনটোৰ কাৰেক্ট আনচাৰ হ'ব চি। 41 নম্বৰ চোৱা, 41 নম্বৰ কুৱেশ্যনটোৰ কাৰেক্ট এনচাৰ হ'ব চি। 41ৰটো চি হ'ব, ঠিক আছে। তাৰপিছত 42 নম্বৰ চোৱা, 42ৰ হ'ব চি। 43 নম্বৰ এইটো হ'ব এ নম্বৰ অপশ্যন কাৰেক্ট। আৰু 44 এইটো কৈছে তোমাৰ স্ত্ৰী জননাংক নহয়, শুক্ৰবাহী, এইটো মহিলাৰ হয়। তাৰপিছত 45 নম্বৰ তোমাৰ এইটো হ'বগৈ 45 নম্বৰ এইটো হ'ব 3 আৰু 4। এইটো ডি অপশ্যন কি হ'ব কাৰেক্ট অপশ্যন হ'ব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ যিটো PDF ফাইল দিছিলোঁ একেবাৰে 100% কুৱেশ্যন কমন আহিছে, 100% কমন আহিছে। কোনোবাৰ যদি বিশ্বাস নহয় তোমালোকে চাই ল'ব পাৰা, একেবাৰে মোৰ কোনো নাই, ঠিক আছে। এইটো মই একেবাৰে 100% ফ্ৰী অফ কষ্ট তোমালোকক কি দিছোঁ, এইবোৰ দিছোঁ, ঠিক আছে। এইটো 100% ফ্ৰী অফ কষ্ট PDF ফাইল দিছোঁ আৰু সেই PDF ফাইলৰ পৰা তোমাৰ 100% কুৱেশ্যন কমন আহিছে। লং কুৱেশ্যন গোটেইখিনি আহিছে আৰু MCQৰ যদি মই যি দুটা ভিডিঅ' দিছোঁ সেই ভিডিঅ' দুটা যদি চাইছা 100% কমন আহিছে MCQ। নোচোৱাকৈ কমেণ্ট নকৰিবা, ব্লক মাৰি দিম ডাইৰেক্টলি, সঁচা কথা যিটো, ঠিক আছে। ভিডিঅ' চাবা তাৰপিছতে তোমালোকে কমেণ্ট কৰিবা। যিয়ে নহওক, ইয়াৰে যিখিনি তোমাৰ লং কুৱেশ্যন আছে লং কুৱেশ্যনখিনি মই আলোচনা কৰিম। আজি নহ'লে কালিৰ ভিতৰতে পাই যাবা, চাই ল'বা তোমালোকে কিমানখিনি কাৰেক্ট হ'ল। ধন্যবাদ।